আমি এটা ইনফৰমেশ্যন পাইছিলোঁ যে দুজন চাইবাৰ ক্ৰিমিনেল তেওঁলোকে চলচলি চিমলুগুৰি নগাঁও সদৰ থানা আণ্ডাৰত তাতে এটা মানে ঘৰত তেওঁলোকে বাহৰ পাতি আছে, তাতে তেওঁলোকে থাকে আৰু তাৰ পৰা অপাৰেট কৰি আছে বুলি আমি গম পাইছিলোঁ। গতিকে আমাৰ নগাঁও পুলিচ ষ্টেচনৰ টীমে তাতে এটা চাৰ্চ কৰা যায়। চাৰ্চ কৰাৰ পিছত বিভিন্ন ধৰণৰ অবজেকশ্যনেবল আইটেম আমি তাতে পাইছোঁ। এটা লেপটপ পাইছোঁ, প্ৰায় 358 বিভিন্ন ধৰণৰ ছাৰ্ভিচ প্ৰভাইডাৰৰ চিম কাৰ্ডছ, দেন 8টা মোবাইল ফোনছ আৰু এটা লেপটপ পোৱা গৈছে। এইখিনি পোৱাৰ পিছত আমি যিখিনি প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন এইখিনি আমাৰ চলি আছে। তো ইয়াত প্ৰথম এইটোৱে গম পোৱা গৈছে যে তেওঁলোকে এই যিখিনি চিম আছে এইখিনিত তেওঁলোকে বাহিৰৰ যি চাৰ্ভাৰ ক্ৰিমিনেলছ আছে তেওঁলোকৰ লগত এটা নেক্সাছ আছে আৰু বিভিন্ন ধৰণে OTP-বিলাক তেওঁলোকে ইয়াৰ দ্বাৰা শ্বেয়াৰ কৰে। এতিয়া এইখিনি আমাৰ প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত পাইছোঁ। আমি যিখিনি চিম কাৰ্ড আছে এইখিনি আমি ভেৰিফাই কৰিম। বাকী আমাৰ যি টেকনিকেল ইনভেষ্টিগেশ্যন আছে লেপটপ বা অন্যান্য ধৰণৰ যি আমি সামগ্ৰী পাইছোঁ সেইখিনি আমি এতিয়া তাৰ ওপৰত আমি ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিম।